Welcome to SS Classes. SS Class লৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 9 জেনাৰেল মেথছৰ এক্সাৰসাইজ 2.2 বিষয় আলোচনা কৰিছিলো, য'ত আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 লৈকে ডিসকাস কৰিলো। আজি আমি কোৱেশ্চন নম্বৰ 3 বিষয় আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 3 কি কৈছে চাও। কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা। আমাৰ ইয়াত কি কোৱা হৈছে আসলতে কিছুমান বহুপদ দিয়া আছে p of x আমাৰ ইয়াত কিছুমান বহুপদ দিয়া আছে ইয়াত 1 2 3 4 up to question number 8 question number 3 কেইটা কোৱেশ্চন দিয়া আছে 8টা সাব কোৱেশ্চন দিয়া আছে য'ত কিছুমান বহুপদ দিয়া আছে সে কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে p of x কি 3x + 1 এই যে বহুপদটো দিয়া আছে এই বহুপদটোৰ কাষত আকৌ এটা x ৰ মান দিয়া আছে বা চলকৰ মান দিয়া আছে সেই চলকৰ মানটো -1/3 দিয়া আছে ইয়াতে আমাৰ প্ৰশ্নটো হৈছে কি যে x = -1/3 বা -1/3 এই বহুপদটোৰ এটা শূন্য হয় নেকি তো এই কোৱেশ্চনটো কৰিবলৈ যোৱাৰ আগত আমি জানিব লাগিব যে শূন্যনো কি হয় এটা বহুপদৰ শূন্য বুলিলে আমি কি বুজো হেতু আমি জানিব লাগিব হয়নে বাৰু হেতু আগত আমি তোমালোকক কৈ দিছো ইয়াত কোৱেশ্চনবিলাক তোমালোকে বুজি পাইছানে সৰি প্ৰতিটো কোৱেশ্চন মানে প্ৰতিটো বহুপদৰে কাষত কি আছে আমাৰ চলকৰ মান দিয়া আছে ইয়াত যেহেতু প্ৰত্যেকটো কোৱেশ্চনতে কি আছে p of x দি আছে তাৰ মানে আমাৰ প্ৰতিটো বহুপদতে কি আছে x চলক ব্যৱহাৰ হৈছে আমাৰ প্ৰত্যেকটো বহুপদতে কি ব্যৱহাৰ হৈছে x চলক ব্যৱহাৰ হৈছে যাৰ কাৰণে আমাৰ ইয়াতে প্ৰতিটো কোৱেশ্চনতে p of x বুলি লিখা হৈছে এই যে p of x বোৰ দিয়া আছে অৰ্থাৎ এই যে বহুপদবোৰ দিয়া আছে এই বহুপদবিলাকৰ কাষত কি আছে এটা মান দিয়া আছে কাৰ মান দিয়া আছে সেই চলকটোৰ মান দিয়া আছে এটা বা দুটা মান দিয়া আছে যেনে Question number 1 of কি দিয়া আছে x = -1/3 question number 2 দিয়া আছে x = 4/5 question number 3 দিয়া আছে x = 1 and -1 অর্থাৎ x মান দুটা দিয়া আছে 1 ও দিয়া আছে আৰু -1 ও দিয়া আছে question number 4 কো দিয়া আছে x = -1 আৰু 2 question number 5 ত দিয়া আছে x = 0 question number 6 ত দিয়া আছে x ৰ মান -m/l এখিনি হল p of x ৰ মান কি আছে ইয়াতে lx + m য'ত x ৰ মান -m/l Question number 7 ত আছে p of x = 3x² - 1 য'ত x ৰ মান দুটা দিয়া আছে -1/√3 আৰু পজিটিভ 2/√3 একেবাৰে হেকত বহুপদটো দিয়া আছে p of x = 2x + 1 তো 2x + 1 এই বহুপদটোত আমি কি কৰিব লাগিব x = 1/2 মান বহাব লাগিব যেনেকৈ আমি কোৱেশ্চন নম্বৰ 1 and 2 ত কৰিছিলো যে x ৰ মানবোৰ আমি বহাব লাগিছিল যেনে x ৰ মান কোৱেশ্চন নম্বৰ 1 দিয়া আছিল যে x ৰ মান 0 x ৰ মান 1 x ৰ মান 2 বহোৱা Question number 2 আমাৰ p of 0 p of 1 p of 2 আব দিছিলে ইয়াতো একচুয়ালি আমাৰ এইখিনি কোৱেশ্চনে হয় p of q ওলাব লাগিব সে আমি যদি কোৱেশ্চন নম্বৰ 1 বুলি ধৰো কোৱেশ্চন নম্বৰ 1 ত একচুয়ালি আমাৰ ওলাব লাগে কি p of -1/3 p of x = এইটো দি আছে গতি x ৰ মান -1/3 বহন একচুয়ালি আমি কি ওলাব লাগে p of q ওলাব লাগে -1/3 এই যে p of -1/3 যেনেকৈ আমি উলাইছিলো যে সে p of x = কি দি আছিল x + 2 x + 2 যদি দিয়া থাকে তেন্তে p of 0 কি হ'ব p of 0 হবো x ৰ মান 0 বহাই দিম আৰু +2 কৰি ইকুৱেল কি পাম 2 পাম ওকে কোৱেশ্চনটো বুজিবলৈ চোৱা আমি আগত কোৱেশ্চনটো বুজি লওঁ এবাৰ বুজি পালে বাকি তোমালোকে নিজে নিজে কৰিব পাৰিবা নো প্ৰবলেম p of x = আমাক সাপোজ দিয়া আছে x + 2 ধৰা হল p of x = x + 2 দিয়া আছে তো তোমাক যদি কয় p of 0 ওলোৱা তেন্তে আমি কি কৰিম p of 0 মানে আমি যত x আছিল তাত 0 বহাই দিম এইদৰে 0 বহাওতে আমি কি পালো p of 0 মান p of 2 পালো এটা সাপোজ p of 1 দিয়া আছে p of 1 মানে x ৰ মান 1 বহাই দিম 1 + 2 = কিমান পাম 3 পাম p of 1 ৰ মান আমি কিমান পালো 3 পালো তো p of 1 যদি 3 হয় ঠিক তেনেকৈ আমাক সাপোজ p of -1 ওলাব দিছে p of -1 ওলাব দিলে আমাক কি আহিব -1 + 2 = কি আহিব 1 আহিব এটো এটা आंसर পালো সে p of আমাৰ কি ওলাব দিছে -2 p of -2 কিমান আহিব p of -2 = কি আহিব -2 + 2 -2 + 2 ক্যান্সেল = কিমান পালো 0 এতিয়া এই যে p এর মান ওলালো p of x এর মান ওলালো কার কারণে 0 এর কারণে 1 এর কারণে -1 আৰু -2 এর কারণে অর্থাৎ x এর মান আমি 0 1 -1 পুরে আমি যেতিয়া বহাই চালো এই মানবোৰৰ ক্ষেত্ৰত কি পালো এটা কেস স্পেশাল পালো এই স্পেশাল কেসটো কি হয় যে p of x এর ভ্যালুটো 0 হৈ গল এই p of x এর ভ্যালুটো ইকুয়াল টু কি হৈ গল 0 হৈ গল কেতিয়া যেতিয়া p আমার x এর মানটো কি বহালো -2 বহালো x এর মান যেতিয়া -2 বহালো ইকুয়াল টু p of x এর মান কিমান পাই গল আমি ইকুয়াল টু 0 x এর জি মানৰ বাবে এই বহুপদটোৰ মান শূন্য হৈ যাব x এর জি মানৰ বাবে p of x এর মান শূন্য হয়
এক্সৰ এই মানটোক কি বুলি কোৱা হয় এই বহুপদটোৰ এটা শূন্য বা জিৰ' বুলি কোৱা হয় ইংৰাজীত ওকে জিৰ' অফ দা পলিনমিয়েল বা বহুপদটোৰ এটা শূন্য বুলি কোৱা হয় গতিকে এটা বহুপদৰ শূন্য বুলিলে তোমালোকে কি বুজা যে এটা বহুপদৰ শূন্য মানে হল সেই বহুপদটোৰ মান শূন্য হ'ব কাৰ কাৰণে সেই বহুপদটোত থকা চলকৰ যি মানৰ কাৰণে এটা বহুপদৰ থকা চলকৰ যি মানৰ বাবে সেই বহুপদটোৰ মান শূন্য হয় আমাৰ ইয়াত বহুপদটো কি আছিল p of x কি আছিল x + 2 গতিকে x ৰ যি মানৰ বাবে x নো কি হয় x হল সেই বহুপদটোত থকা চলক গতিকে এটা বহুপদত থকা চলকৰ যি মানৰ বাবে এটা বহুপদত থকা চলকৰ যি মানৰ বাবে সেই বহুপদটোৰ মান শূন্য হয় সেই মানটোকে চলকৰ সেই মানটোকে বহুপদটোৰ এটা শূন্য বা জিৰ' বুলি কোৱা হয় ইংৰাজীত আমি জিৰ' বুলি কওঁ অসমীয়াত আমি শূন্য বুলি কওঁ গতিকে তোমালোকে p of x = x + 2 ৰ শূন্য কিমান হ'ব ক'ব পাৰিবানে p of x ৰ ভ্যালুটো = 0 হ'বলৈ হলে কি হ'ব লাগিব p of x ৰ ভ্যালুটো যদি 0 হয় তেতিয়া চোৱাচোন তাৰমানে কি p of x নো কি আছে x + 2 তাৰমানে x + 2 ৰ ভ্যালুটো কি হ'ব লাগিব = 0 হ'ব লাগিব তো তোমালোকে ক্লাস 8 ত সমীকৰণ সমাধান কৰিব পাই আহিছিলা এটো সমীকৰণ হয় এই সমীকৰণটো আমি কি কৰিব লাগে একচুয়ালি সমাধান কৰিব লাগে x + 2 ৰ মানটো কেতিয়া 0 হ'ব তাৰমানে x টোক আমি বাওঁফালে ৰাখি দিম বাওঁফালে ৰাখি যিবোৰ আছে বাকি সংখ্যাবোৰ সোঁফালে লৈ যাম এই প্লাসটো এখানে গেলে কি যাব -2 অর্থাৎ x ৰ মান কি পালো -2 পালো x ৰ মান যদি -2 আমি যদি ইয়াত বহাই দিও তেতিয়ালে আমাৰ এই p of x ৰ মান কি হৈ যাব 0 হ'ব যদি x ৰ যি মানৰ বাবে এই বহুপদটোৰ মান 0 হৈছে তাকে কি বুলি কোৱা হয় এই বহুপদটোৰ এটা শূন্য গতিকে x ৰ মান 0 হলে এটো শূন্য হবনে নহব কাৰণ x ৰ মান যেতিয়া 0 পালো আমি ইয়াৰ বহুপদটোৰ মান কিমান পালো 2 পালো গতিকে তোমাক যদি প্ৰশ্ন সোধে যে 0 এই বহুপদটোৰ এটা শূন্য হয়নে আমি কম নহয় কিয় কাৰণ যেতিয়া আমি x ৰ ঠাইত 0 লিখিলো তেতিয়া আমি এই বহুপদটোৰ মান শূন্য পোৱা নাই আমি কিমান পালো 2 পালো x ৰ মান 1 বহালে আমি p of 1 ইয়াৰ এটা শূন্য হবনে নহয় কিয় কাৰণ p of 1 ৰ মান = 0 পোৱা নাই = 3 পাইছো x ৰ মান কি বহালে 0 পাইছো x ৰ মান -2 বহালে 0 পাইছো গতিকে -2 কি হয় এই বহুপদটোৰ এটা শূন্য হয় -2 বাহিৰে বাকি যিকোনো সংখ্যা তুমি বহাই চোৱা এটো কেতিয়াও 0 নহব ওকে আৰু যেহেতু এই বহুপদবিলাকৰ মাত্ৰা 1 তো আমাৰ তোমালোকে এক্সারসাইজ 2.1 ত শিকি আহিছা যে বহুপদৰ মাত্ৰা নো কি হয় এই বহুপদবিলাকৰ মাত্ৰা কিমান হয় বহুপদবিলাকৰ মাত্ৰা যেটো আছে আমাৰ চলক আছে এই চলকৰ উচ্চতম ঘাত ইয়াত কি আছে 1 আছে গতিকে ইয়াৰ মাত্ৰা আমি কি পাম এটাহে মান পাম যাৰ কাৰণে আমি ইয়াৰ মান শূন্য পাম যাক আমি কি বুলি কৈছিলো শূন্য বুলি কৈছিলো বা জিৰ' অফ দা পলিনমিয়েল বুলি কৈছিলো আৰু যদি মাত্ৰা 2 থাকে তেতিয়ালে তাৰ দুটা আমি শূন্য পাম এটা বহুপদৰ যিমান মাত্ৰা থাকিব তাৰ হিমানটা কি থাকিব শূন্যও থাকিব গতি এইটো যদি বহুপদ চোৱা x² আছে গতি এই বহুপদৰ মাত্ৰা কিমান মাত্ৰা মানে হৈছে সেই চলকটোত থকা উচ্চতম ঘাত সেই বহুপদটোৰ চলকটোৰ উচ্চতম ঘাতে হৈছে তাৰ মাত্ৰা গতি এই বহুপদটোৰ মাত্ৰা হৈছে 2 গতিকে ইয়াৰ কেইটা শূন্য থাকিব ইয়াৰ দুটা শূন্য থাকিব হবনে বাৰু এইখিনি তোমালোকে মনত ৰাখিবা এইখিনি ক্লাস 10 তো গৈ তোমালোকৰ আকৌ প্ৰয়োজন হ'ব যে এটা বহুপদৰ মাত্ৰা যদি 3 হয় তেতিয়া সেই বহুপদটোৰ তিনিটা কি থাকিব শূন্য থাকিব অৰ্থাৎ যদি বহুপদটো x চলকৰ আছিল সে p of x আছিল আৰু মাত্ৰা যদি p of x ৰ 3 হয় তেতিয়ালে x ৰ 3টা এনেকা মান পাম সেই মানবিলাক আমি সেই বহুপদটোত বহালে কি পাম = 0 পাম ওকে গতিকে আমাক কোৱেশ্চনত কি সুধিছে যে এই যে বহুপদবিলাকৰ কাষত যিবোৰ মান দিয়া আছে এই মানবোৰ এই বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰা এটা আমি কেনেকৈ গম পাম শূন্য হয় নে নহয় এই যে বহুপদটোৰ কাষত যি x ৰ মান দিয়া আছে এই মানবোৰ যদি আমি এই বহুপদটোত বহাই দিও এই চলকৰ ঠাইত আমি যদি এই বহুপদৰ মানটো যদি বহাই দিও তেতিয়া আমি যদি = 0 পাম আমি যদি বহুপদটোৰ মান p of x ৰ মান যদি আমি কি পাম 0 পাম তেতিয়া আমি তাক কি বুলি কম যে x ৰ যি মানৰ কাৰণে ইয়াত শূন্য হৈছে তাক আমি তাৰ শূন্য হয় বুলি কম সে ইয়াত x ৰ মান কিমান দিয়া আছে 1/2 এই p of x ৰ ভ্যালুটো আমি কি হ'ব লাগিব এতিয়া p of 1/2 নাম p of 1/2 যদি আমি 0 পাও p of 1/2 যদি আমি 0 পাও তেন্তে আমি কম যে x 1/2 ইয়াৰ এটা শূন্য হয় যদি 0 ৰ বাহিৰে বেলেগ কোনো সংখ্যা আহে তেতিয়ালে এটো শূন্য নহয় গতিকে শূন্য হয় নে নহয় তোমালোকে বুজি পালানে বাৰু যে x ৰ যিবিলাক মান আছে এই মানবিলাক যদি আমি এই বহুপদটোত বহাও তেন্তে কি আহিব লাগিব =0 হ'ব লাগিব বহুপদটো যদি 0 হয় তেন্তে আমি কম যে
সেই মানটো এই বহুপদটোৰ এটা শূন্য হয়, আদাৰৱাইজ শূন্য নহয়। ওকে, তো আমি সলিউশন কোৱেশ্চন নম্বৰ 1 কৰিম। দিয়া আছে p of x, কিমান দিয়া আছে? p of x equal to 3x plus 1 দিয়া আছে, আৰু x equal to কিমান দিয়া আছে? -1/3। তোমালোকে চোৱাচোন, এতিয়া আমি কি ওলাব লাগিব? আচলতে আমি এতিয়া p of -1/3 ওলাব লাগিব। গতিকে এই যে x ৰ মান দিয়া আছে, এই মানটো ইয়াত বহাই দিয়া, বহাই দি কিনে আমি চাব লাগিব যে 0 হয় নেকি। এতিয়া আমি কি ওলাব লাগিব? গতিকে p of x ৰ মান কি দিয়া আছে? -1/3। গতিকে x ৰ ঠাইত আমি কি লিখি দিম? -1/3। p of -1/3 মানে হৈছে য'ত য'ত x আছে তাত আমি -1/3 লিখি দিম। ইকুৱেল টু কি আছিলে? 3 আছিলে x, 3x, x ৰ ঠাইত আমি কি লিখি দিম? -1/3 প্লাস কি লিখিম? 1। ওকে, এটা 3 আৰু ইয়াৰ লগত ইনটু হৈছে -1/3, এটো প্লাস এটো মাইনাস, দুটা অপোজিট চিহ্ন হয়, সংখ্যা দুটা পূৰণ হলে কি আহিব? মাইনাস চিহ্ন আহিব। এটা 3 ইনটু কি আহিব? 1/3 প্লাস কি আহিব? 1। এই 3 আৰু এই 3 ক্যান্সেল হৈ যাব, কাৰণ তোমাকে জানা যে x আৰু তাৰ প্ৰতিক্ৰম কি হয়? 1/x, x আৰু 1/x ইনটু হলে কি হৈ যাব? ইকুৱেল টু কি আহিব? 1। এটা সংখ্যা a আৰু তাৰ প্ৰতিক্ৰম বা আমি গুণাত্মক অভেদ বুলি কওঁ। গুণাত্মক অভেদ মানে হৈছে এর লগত কি পূরণ কৰিলে ইকুৱেল টু 1 আহে, এর উল্টাটো হ'ব। যেনে 2/3 আছে, 2/3 গুণাত্মক অভেদ বা প্ৰতিক্ৰম কি হয়? 3/2। ইয়াক উল্টা কৰি দিও, লবটো হৰ হৈ যায়, হৰটো লব হৈ যায়, আৰু সেইকাৰণে দুটা ক্যান্সেল হৈ ইকুৱেল টু কি পায়? সদায় 1 পাওঁ। গতিকে 3 লগত যদি আমি 1/3 ইনটু কৰি দিও, এটো সদায় ইকুৱেল টু কি আহিব? 1। কেনে 3 ৰ প্ৰতিক্ৰম হৈছে 1/3। গতিকে এটা সংখ্যা আৰু তাৰ প্ৰতিক্ৰমৰ পূৰণফল সদায় 1 হয়, তোমালোকে ক্লাস 8ত শিকি আহিছিলা। গতিকে 3 আৰু 1/3 পূৰণ কি হৈ যাব? 1। এতিয়া মাইনাস আছে কাৰণে -1 আহিব, প্লাস 1 ইকুৱেল টু কি পালো? 0। এতিয়া তোমালোকৰ কোৱেশ্চনটো উত্তৰ আমি কেনেকৈ গম পাম? এই প্ৰশ্নটোৰ উত্তৰ আমি তেতিয়া গম পাম যে যেতিয়া p of ভ্যালুটো যি আছে আমি ওলাম, তাৰ মানটো কি হয়? 0 হয়। যদি 0 হয় তেতিয়াহলে আমি কম বহুপদটো শূন্য হয়, অৰ্থাৎ x equal to -1/3 কি হয়? -1/3 এই বহুপদটোৰ এটা শূন্য হয়। আৰু যদি ইয়াত 0 ৰ বাহিৰে বেলেগ কোন সংখ্যা আহিলেতেন আমি শূন্য নহয় বুলি লিখিলোহেঁতেন। ইয়াত লিখি দিয়া, কি লিখিবা ইয়াতে দেখি পাইছানে? यस, ইয়াত লিখিম আমি যেহেতু p of -1/3 p of -1/3 equal to 0 হয়, গতিকে কি লিখিম? x equal to 1/3 নহয়, -1/3 প্রদত্ত বহুপদটোৰ প্রদত্ত বহুপদটোৰ এটা শূন্য হয়। এইখিনি মুছি দিলো, নিশ্চয় তোমালোকে বুজি পাইছা। আমাৰ x ৰ মান যি দিয়া আছে সেই মানটো আমাৰ ইয়াত এই বহুপদটোত বহাই দিম। বহুপদটোত বহাই দিয়াৰ পিছত আমি কি চেক কৰিম যে 0 আহিছে নে বেলেগ কিবা সংখ্যা আছে। মাত্ৰ তোমালোকে এইটোৱে চেক কৰিব লাগিব। কি চেক কৰিব লাগিব? যে এই x ৰ মানবিলাক যেতিয়া আমি ইয়াত বহাম তেতিয়া আমাৰ ইকুৱেল টু 0 আহিছে নেকি। হয় তোমালোকৰ কি আহিব? হয় p of x ৰ ভ্যালু কি আহিব? ইকুৱেল টু 0 আহিব, নহলে p of x ৰ ভ্যালু কি আহিব? নট ইকুৱেল টু 0 আহিব। নট ইকুৱেল টু 0 মানে এনি নাম্বাৰ আদাৰ দেন 0। 0 ৰ বাহিৰে যদি বেলেগ কিবা সংখ্যা আহিছে, ওকে, তেতিয়া আমি কম যে কি যে এই মানটো যি মান দিয়া আছে এটো বৰ্গত বহুপদটোৰ এটা শূন্য নহয়। যদি p of x ৰ ভ্যালুটো 0 আহিছে তেতিয়া আমি কম যে সেই মানটো বহুপদটোৰ এটা কি হয়? শূন্য হয়। গতিকে আমাৰ কোৱেশ্চনটোত কি চাব লাগিব? মাত্ৰ এটাই বস্তু চাব লাগিব, কি যে x ৰ যিবোৰ মান দিয়া আছে সেই মানবোৰ এই বহুপদটোত বহোৱাৰ পিছত আমাৰ p of x ৰ মান কি আহিছে? 0 আহিছে নে 0 অহা নাই? 0 হ'ব বা নন জিৰো নাম্বাৰ আহিব। নন জিৰো নাম্বাৰ মানে কিবা নেগেটিভ নাম্বাৰ আহিব পাৰে, 1 2 3 যিকোনো এটা সংখ্যা আহিব পাৰে, কিন্তু 0 নহব। যদি ইকুৱেল টু 0 হয় আমি লিখিম যে বহুপদটোৰ এটা শূন্য হয়, যদি 0 নহয় তেতিয়া আমি লিখিম বহুপদটো শূন্য নহয়। ওকে, ইমানটোৱে মাত্ৰ। গতিকে কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে? কোৱেশ্চন নম্বৰ 2 দিয়া আছে p of x কিমান দিয়া আছে? কোৱেশ্চন নম্বৰ 1 টো আমি কৰিলো যেটো শূন্য হয়। ইয়াত আমি x equal to -1/3 ইয়াৰ কি হয়? শূন্য। অৰ্থাৎ -1/3 টো যদি ইয়াত বহাই দিও ইকুৱেল টু 0 পাম। কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে? কোৱেশ্চন নম্বৰ 2 দিয়া আছে আমাৰ p of x is equal to 5x minus pi, 5x minus pi, আৰু x ৰ মানটো কিমান দিয়া আছে? আমাৰ x ৰ মানটো দিয়া আছে 4/5, x equal to কিমান দিয়া আছে? 4/5
5 এটা আমি p অফ q ওলাব লাগিব যি x ৰ মান দি আছে কিনা আমাৰ কাকত এই মানটো ওলাব লাগিব p অফ q ওলাব লাগিব 4/5 ইয়াত p অফ 4/5 ওলালে আমি ইয়াত কি লিখিম আমাৰ এই p অফ x ৰ মানটো উলিয়া p অফ x ৰ মান কি আহিব ইয়াত দি আছে 5x - 5 5x - 5 ইকুয়াল টু কি আহিব 5 ইনটু x x মানে নো কিমান হয় x মানে দি আছে 4/5 তো আমি লিখিলো ইয়াত আমি 4/5 লিখিম মাইনাস কি আছে 5 তে 5 আৰু 5 ক্যান্সেল হ'ল 4 মাইনাস কি থাকিলে 5 4 মাইনাস 5 তো 0 হ'ব নোৱাৰে কাৰণ 5 মানটো যিকোনো এটা ভ্যালু আছে আৰু 4 ৰ পৰা মানটো মাইনাস কৰিলে যেটো 4 মাইনাস 4 নহয় কাৰণ 4 ৰ পৰা 4 মাইনাস কৰিলে ইকুয়াল টু 0 পাম 4 ৰ পৰা যদি আমি 4 ৰ বাহিৰে যদি যিকোনো এটা সংখ্যা বিয়োগ কৰো যেতিয়ালৈকে এটো 4 নাহিব তেতিয়ালৈ আমি 0 নাপাম যেহেতু এটো 0 4 নহয় কাৰণ পাইৰ মানটো 4 নহয় গতিকে এই মানটো আমি কি পাম ইয়াতে নন জিৰো নাম্বাৰ পাম কাৰণ 4 ৰ পৰা মাইনাস কৰি আছো কিমান 3.14 ইয়াত যি নহওক কিয় কিন্তু 4 ৰ পৰা আমি 4 মাইনাস কৰা নাই কাৰণ 4 ৰ পৰা 4 মাইনাস কৰিলে আমি কি পালো হয় 0 ইয়াতে আমি পাই মাইনাস কৰি আছো পাইৰ মান যেহেতু 4 ৰ সমান নহয় গতিকে আমি ইয়াৰ পৰা কেতিয়াও কি পাম 0 নাপাও এই মানটোৰ পৰা 4 মাইনাস পাই কেতিয়াও আমাক কি দিব নোৱাৰে 0 ৰ মান দিব নোৱাৰে গতিকে যেহেতু এটো 0 নহয় গতিকে p অফ কি পালো আমি p of 4/5 p of 4/5 not equal to 0 আমি 0 নহয় বুলি লিখিলো p of 4/5 not equal to 0 মানে 0 নহয় গতিকে ইয়াত কি লিখি দিম 4/5 4/5 প্রদত্ত বহুপদটোৰ মানে 5x - pi এই বহুপদটোৰ কি নহয় এটা শূন্য নহয় আশা কৰিছো বাকিখিনি কোৱেশ্চন তোমালোকে নিজে নিজে কৰিব পাৰিবা যদিও মই ইয়াত কৰি দিছো তোমালোকে বাকিখিনি কিন্তু কোৱেশ্চন ভিডিওটো পজ কৰি এবাৰ নিজে নিজে কৰি চাবলৈ চেষ্টা কৰা ওকে আমি মাত্ৰ কি চাব লাগিব যে x ৰ মানটো তাত বহাই আমি কি কৰিব লাগিব মাত্ৰ এটা বস্তু লক্ষ্য কৰিব লাগিব যে p অফ g ভ্যালু ওলাইছো তাৰ মানটো 0 ওলাইছে না 0 ওলোৱা নাই যদি 0 ওলাইছে আমি লিখি দিম এটো বহুপদটো শূন্য হয় যদি 0 নহয় আমি লিখি দিম বহুপদটো শূন্য নহয় গতিকে এটো আছে কোৱেশ্চন নম্বৰ 2 দেন কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি দি আছে বহুপদটো x² - 1 আমাৰ ইয়াত প্ৰত্যেকটোতে তোমালোকে নোট কৰি লবা নামবোৰ চেঞ্জ হৈ আছে বাকিবোৰ কিন্তু কি আছে একেই আছে ওকে এটি ইয়াত কি দি আছে p of x কিমান দি আছে x² - 1 দি আছে আৰু x ৰ মান কি দি আছে 1 দি আছে আৰু -1 x ৰ মান দুটা দি আছে গতিকে আমি কি ওলাব লাগিব p of এবাৰ 1 ওলাব লাগিব p of 1 কিমান হ'ব নিৰ্ণয় কৰিম p of 1 মানে x ৰ মান 1 লিখি দিম 1² - 1 কি আহিব 1 - 1 আমি কিমান পালো 0 আৰু আমাৰ যেহেতু x ৰ মান দুটা দি আছে গতিকে আমি p of 1 আৰু -1 দুটাৰে মান ওলাব লাগিব -1 কি দি আছে x ৰ মান গতিকে x ৰ ঠাইতে -1 বহাই দিম -1² - 1 -1² মানে হল 1 কাৰণ নেগেটিভ নাম্বাৰক যদি আমি স্কয়ার কৰি দিও কি হৈ যায় পজিটিভ হৈ যায় -1 আছে ইকুয়াল টু কি পালো 0 এটা যদি লক্ষ্য কৰা তাহলে তোমালোকে কি দেখিবলৈ পাইছা যে p of 1 আৰু p of -1 দুইটাৰে মান কি আহিছে 0 0 আহিছে গতিকে আমি ইয়াত লিখিম যেহেতু p of 1 আৰু p of -1 equal to 0 যেহেতু p of 1 একেলগে 0 লিখি দিও যেহেতু p of 1 equal to 0 আৰু ইয়াত মই আৰু লিখিছো p of 1 equal to 0 আৰু p of -1 equal to 0 গতিকে 1 গতিকে 1, -1 প্রদত্ত বহুপদটোৰ শূন্য হয় প্রদত্ত বহুপদটোৰ শূন্য হয় x ৰ মান 1 আৰু -1 যদি আমি এই বহুপদটোত বহাও আমি মানবোৰ কি পালো বহুপদটোৰ মান কি পালো শূন্য পালো p of x ৰ ভ্যালু ইকুয়াল টু 0 হৈ গ'ল কিয় কাৰণ p of x ৰ ভ্যালু যদি 0 হৈ গৈছে কেতিয়া x equal to 1 ৰ কাৰণে আৰু x equal to -1 ৰ কাৰণে যেহেতু আমি x equal to 1 আৰু -1 ৰ কাৰণে 0 পাইছো p of x ৰ মান গতিকে আমি এই মান দুটাক কি বুলি কম x ৰ এই মান দুটাক আমি কি বুলি কম এই বহুপদটো এটা শূন্য হয় বুলি কম এটো আসলে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 পিছত কি দি আছে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি দি আছে সোয়া কোৱেশ্চন নম্বৰ 4 ত দি আছে আমাৰ বহুপদটো এখানে মই মুছি দিও p of x equal কি দি আছে x plus 1 আৰু x minus 2 আমাৰ x plus 1 আৰু x minus 2 এই বহুপদটো দি আছে আৰু x ৰ মান কি দি আছে -1 আৰু 2
x ৰ মান দিয়া আছে -1, 2 অর্থাৎ x ৰ মান আমি এবাৰ -1 বহাম এবাৰ আমি 2 বহাম বহাই কিনে আমি এই p of x ৰ ভ্যালুটো উলিয়াম আৰু চেক কৰিম যে 0 আহিছে নে নন 0 ভ্যালু আহিছে এটা আমি ইয়াত কি উলাই ললো দুটা মান দিয়া আছে x ৰ গতিকে দুইটাই আমি মান উলিয়াব লাগিব গতিকে p of কি উলিয়াব লাগিব p of -1 ইকুয়াল কি আহিব এই মানটোত আমি x ৰ ঠাইত 1 লিখি দিম -1 plus 1 এই -1 টো ক'ৰ পৰা আহিলে x ৰ মান -1 বহাই দিলো +1 অলৰেডি আছিল ইনটু x মানে -1 -2 is equal to কিমান পাম -1 plus 1 মানে কিমান হৈ গ'ল 0 0 into -3 -1 -2 মানে কি হ'ল -3 হ'ল 0 into -3 0 লগত যিকোনো সংখ্যা পূৰণ হলে কি হয় 0 হয় এতিয়া আৰু আমি কি উলাব লাগিব p of 2 উলাব লাগিব p of 2 যদি উলাও তেন্তে p of 2 উলালে কি আহিব x plus 1 মানে x ৰ ঠাইত 2 লিখিম 2 plus 1 into x minus 2 মানে 2 minus 2 ইয়াত কি আহিলে 3 into কি আহিলে 2 minus 2 0 3 into 0 হোৱাৰ লগে লগে এটো কি আহি গ'ল 0 এটা কি দেখিলো যে x ৰ মান -1 আৰু x ৰ মান 2 বহালে আমি p of x ৰ মান কি পালো 0 পালো যদি 0 পাইছো তাৰ মানে এই দুটাৰ মান কি হয় এই বহুপদটো এটা শূন্য হয় এইখিনি কথা লিখিব লাগিব ইয়াত কি লিখিম যে যেহেতু p of -1 আৰু p of কিমান 2 p of -1 আৰু p of 2 ইকুয়াল টু কি হয় 0 হয় গতিকে -1, 2 প্ৰদত্ত বহুপদটোৰ শূন্য হয় আশা কৰিছো বুজি পাইছা না তোমালোকে নিজে নিজকে কোৱেশ্চন কৰি চোৱাচোন যে মই খিনি সঁচাকে বুজি পাইছনে যদি পাইছা ভিডিওটো পজ কৰা আৰু বাকি কোৱেশ্চনবোৰ নিজে নিজে কৰিবলৈ চেষ্টা কৰা তোমালোকে পিছত এনসাৰবোৰ মিলাই চাব পাৰিবা যদি শুদ্ধ উত্তৰ হৈছে তাৰমানে পৰীক্ষাত যিকোনো কোৱেশ্চন আহিলে তোমালোকে এটো কৰিবলৈ সক্ষম হ'বা মানে বাৰু তো এইখিনি আসলে কোৱেশ্চন নম্বৰ 4 লৈকে দেন কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি দি আছে আমাৰ বহুপদটো কি দি আছে লিখি লোৱা বহুপদটো দি আছে আমাৰ ইয়াত নিয়মটো একেটাই মাত্ৰ আমাৰ মানবোৰ বহুত হলনি হৈ আছে যেহেতু p of x টো হলনি হৈছে সেই মতে আমাৰ ইয়াত খালি আমাৰ বহুপদটো আৰু x ৰ মানবোৰ হলনি আছে ইয়াত p of x ইকুয়াল কি দি আছে x স্কয়ার দি আছে আৰু আমি ইয়াত লিখি ললো x ইকুয়াল কিমান দি আছে 0 দি আছে গতিকে আমাৰ p কি ওলাব লাগিব p of 0 ওলাব লাগিব এটাই মান দি আছে গতিকে এখিনি কোনো প্ৰয়োজন নাই এটা যদি আমি চাম তেন্তে আমাৰ বহুপদটো কি দি আছে p of x = x স্কয়ার এটা p of 0 ওলাব লাগে p of 0 মানে 0 স্কয়ার কারণ x ৰ ওপৰত স্কয়ার আছিল আগতে আমি 0 ৰ ওপৰত স্কয়ার দিলো 0 স্কয়ার মানে 0 into 0 ইকুয়াল কি আহিব 0 আহিব 0 স্কয়ার মানে 0 হয় গতিকে 0 স্কয়ার মানে 0 গতিকে আমি p of 0 মান কি পালো 0 পালো তো লিখিলো ইয়াতে যে যেহেতু p of 0 ইকুয়াল কি হয় 0 ইয়াত আমি লিখিম যেহেতু p of 0 is equal to 0 গতিকে 0 প্রদত্ত বহুপদটোৰ শূন্য হয় এই যে x ৰ মান 0 দি আছে তাৰ মানে এই বহুপদটোৰ শূন্য হয় কি 0 0 টো এই বহুপদটোৰ শূন্য মানে কি বুজি পাইছা যে x ৰ ঠাইত যদি আমি 0 লিখি দিও তেতিয়ালে সেই বহুপদটোৰ মান কি হৈ যাব শূন্য হৈ যাব ইমানটো এই কথা গতি আমাৰ ইয়াত কি ওলাই আছে হয় 0 লব p of x ৰ মান নহলে নন 0 নাম্বাৰ লব যদি 0 হয় তেতিয়ালে আমি কম যে শূন্য হয় যদি নন 0 নাম্বাৰ আহে আমি শূন্য নহয় বুলি কম ইমানটো জানিবলগীয়া আছে এতিয়া কোৱেশ্চন নম্বৰ 5 আমি কৰিলো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি দি আছে চোৱা কোৱেশ্চন নম্বৰ 6 ত দি আছে p of x = lx plus m lx plus m আৰু x ৰ ভ্যালুটো দি আছে -m/l এটো দি আছে গতি আমাৰ কি ভ্যালু ওলাব লাগিব x ৰ ভ্যালু কি বহাই দিম এই যে দি আছে -m/l এই মানটো বহাই কিনে আমি এই ভ্যালুটো উলিয়াব লাগিব p of x ৰ মানটো তে x আছিল কি l ৰ লগত ইনটু হৈ গতি l ইনটু থাকিবই l ইনটু x x ৰ ঠাইত আমি কি বহাই দিম -m/l এটো কা কোৰ পৰা আহিলে x ৰ মানটো দিয়াই আছে আমাক প্লাস কি আছে প্লাস m আছে যেহেতু l তলতো আছে ওপৰতো আছে এটা ক্যান্সেল যাব কিন্তু l ৰ আগত কি চিন আছে পজিটিভ ইনটু নেগেটিভ পূৰণ হলে কি আহিব নেগেটিভ গতি ইয়াত কি আহিব মাইনাস l ইনটু কি আহিব m/l ডট l ক্যান্সেল গলগে প্লাস কি থাকিলে m ইকুয়াল টু -m প্লাস m ইকুয়াল টু কি পালো 0 আমি ইয়াত কি পালো 0 পালো ইয়াত কি লিখিম যেহেতু p of -m/l equal to 0 গতিকে -m/l
এল প্ৰদত্ত বহুপদটোৰ এটা শূন্য হয় যেহেতু এল মাইনাস এম বাই এল বহুপদটোৰ আমি যেতিয়া বহালো এক্সৰ মান মাইনাস এম বাই এল তেতিয়া আমি কি পালো বহুপদটোৰ মান ইকুৱেল টু 0 হৈ গ'ল 0 হৈ গ'ল মানে এই যে এক্সৰ মান আছিলে এই মানটো কি হয় বহুপদটোৰ এটা শূন্য হয় ইয়াৰ নেক্সট কোৱেশ্চন তোমালোকক সুধিব ডাইৰেক্ট যে শূন্য হয় নে নহয় পৰীক্ষা কৰা বা শূন্য নিৰ্ণয় কৰা মানে আমি এই বহুপদ যি দিয়া আছে এই বহুপদটোক আমি ইকুৱেল টু 0 বুলি ধৰি ল'ব লাগিব ইকুৱেল টু 0 বুলি ধৰি লৈ আমি যি সমীকৰণ পাম সেই সমীকৰণটোক আমি সমাধান কৰিলে যি মান পাম সেই মানটো হ'ব তাৰ শূন্য Question number 6 ত আছিলে p of x equal to lx plus m যত x ৰ মান minus m by l দি আছিলে আৰু x ৰ মান আমি minus m by l ইয়াত পুট কৰাৰ পিছত আমি কি পালো equal to 0 পালো আৰু যেহেতু আমি 0 পাইছো গতিকে আমাৰ minus m by l এই বহুপদটো এটা শূন্য হয় বুলি আমি পালো ইয়াৰ পিছত আমাৰ আহিব question number 7 question number 7 ত কি দি আছে p of x ৰ মান দি আছে 3x square minus 1 আমাৰ p of x ৰ মান ইয়াত কি দি আছে 3x square minus 1 দিয়া আছে আৰু x ৰ মান কিমান দিয়া আছে x ৰ মান দুটা দিয়া আছে x ৰ মান দুটা কি দিয়া আছে -1/√3 দিয়া আছে আৰু 2/√3 দিয়া আছে এই দুটা মান দিয়া আছে এই দুটা মানৰ ক্ষেত্ৰত আমি কি উলাব লাগিব p of -1/3 আৰু p of 2/3 উলাব লাগিব ইয়াত আমি ভ্যালুখিনি উলিয়াই চাম ইকুৱেল টু 0 হয় নে নহয় আমি কি উলাব লাগিব এই যে x ৰ মান দুটা দি আছে এখিনি p of উলাব লাগিব p of -1/√3 উলাব লাগিব p of -1/√3 ইকুৱেল টু কিমান হ'ব p of -1/√3 ইকুৱেল টু হ'ব 3 into x square x মানে নো কি -1/√3 -1/√3 স্কয়ার আছে কাৰণ স্কয়ার দিলু কাৰণ x ৰ মান হে হয় এটো স্কয়ার আছে x ৰ লগত যদি এটো স্কয়ার আহিব মাইনাস কি আহিব 1 এটা 3 আৰু এটো মাইনাস 2 স্কয়ার হৈ গ'ল গতি এটো কি হৈ যাব পজিটিভ হৈ যাব মাইনাস নেগেটিভ নাম্বার এটা যদি আমি স্কয়ার কৰি দিও কি হৈ যাব ইকুৱেল টু 2 স্কয়ার সমান হ'ব ইকুৱেল টু 4 আহিব গতি ইয়াত নেগেটিভ নাম্বার উপৰ স্কয়ার আহিলে কি হ'ব সদায় পজিটিভ হ'ব যেনে তোমালোকে জানা -a হোল টু দি পাৱাৰ যদি m হয় ইকুৱেল টু কি আহিব ইকুৱেল টু -a টু দি পাৱাৰ m আহিব বা a টু দি পাৱাৰ কি আহিব m আহিব ইয়াত নেগেটিভ চিহ্নটো আছে ইয়াত নেগেটিভ চিহ্নটো নাই গতি এইটো কেতিয়া আহিব a টু দি পাৱাৰ m যদি ইয়াত m ৰ মানটো কি আহে অযুগ্ম আহে ইয়াত এইখিনি ক্লাস তোমালোকে এটোটো পাই আহিছা অযুগ্ম মানে অড নাম্বার যেটা 1 3 5 7 এই ধরনের মানবোৰ আহিব m ৰ মান 1 3 5 তেতিয়ালে মাইনাস চিহ্ন থাকি যাব যদি এইবিলাকত যুগ্ম সংখ্যা আহে যদি m যুগ্ম হয় যদি m ৰ ভ্যালুটো কি হয় যুগ্ম মানে কোনবিলাক ইভেন নাম্বার 2 4 6 8 10 এইবিলাক যদি মান আহে তেতিয়া এইখিনি নেগেটিভ চিহ্নটো গুছি যায় মানবোৰ কি আহিব আমি নাজানো সে যদি 2 কিউ আহে -2 কিউব ইকুৱেল টু কি আহিব -2 কিউব ইকুৱেল টু 8 -8 আহিব যদি -2 টু দি পাৱাৰ যদি 4 আহে ইকুৱেল টু কি আহিব 16 পজিটিভ আহিব পজিটিভ কি আহিলে এই যে মান আছে এই মানটো কি হয় যুগ্ম হয় গতিকে যুগ্ম হলে কি আহিব পজিটিভ নাম্বার অযুগ্ম হলে কি আহিব নেগেটিভ নাম্বার গতিকে ইয়াত স্কয়ার মানে পজিটিভ আছে গতিকে নেগেটিভ চিহ্ন গুছি যাব 3 ইনটু কি আহিব 1/√3 -1 এটা তোমালোকে ক্লাস 9 ত বা এটা ঠিক আছে 9 ৰ প্ৰথম চেপ্টাৰটো শিকিছা যে ঠিক আমি কি লিখিব পাৰো স্কয়ার ৰুট অফ 3 ইনটু স্কয়ার ৰুট অফ 3 লিখিব পাৰো গতিকে আমি যদি স্কয়ার ৰুট অফ 3 যদি আমি ইয়াত লিখো √3 ইনটু √3 ইনটু 1/√3 -1 তেন্তে আমি ইয়াত কিমান পাম ভ্যালুটো এটা √3 ক্যান্সেল গ'ল √3 -1 পালো ওকে 0 হয় নে 0 নহয় আমি আর মানবো কি পালো 0 না পালো ওকে সরি ইয়াত ভুল √3 স্কয়ার আছে নহয় 1/√3 স্কয়ার বলি কি 1 এর স্কয়ার 1 এ পাম √3 স্কয়ার পাম √3 স্কয়ার ইকুয়াল কি আহিব -1/√3 হোল স্কয়ার ইকুয়াল কি আহিব 1 স্কয়ার বাই √3 স্কয়ার ইকুয়াল টু 1 বাই কি আহিব 3 আহিব কারণ স্কয়ার টু ক্যান্সেল কৰিলে কি পাম 3 পাম গতি ইয়াত আমাৰ মান আহিব কি 3 মাইনাস কি আছে 1 3 ক্যান্সেল ইকুয়াল টু 1 - 1 ইকুয়াল টু আমি কি পালো 0 আমি -1/√3 যেতিয়া বহালো বহুপদটোত আমি কি পালো 0 পালো আকৌ কি উলাব লাগিব p of 2/√3 2/√3 আমি যেতিয়া বহাম ইকুয়াল টু কি পাম
3x স্কোয়ার মাইনাস 1 আছে 3 ইনটু x x মানে কিমান 2/√3 স্কোয়ার মাইনাস 1 3 ইনটু কি আহিব 2 স্কোয়ার বাই কি আহিব √3 স্কোয়ার মাইনাস 1 3 ইনটু ইয়াত কি আহিব 4/3 এই স্কোয়ারটো গুছাই দিলে কি আহিব 3 উপর 2 স্কোয়ার আসলে মানে 4 মাইনাস 1 3 3 ক্যান্সেল হল ইকুয়াল টু কিমান পালো ইকুয়াল টু পালো 4 মাইনাস 1 4 মাইনাস 1 ইকুয়াল টু কিমান পালো 3 দেখি পাইছানে একেদি यस 4 মাইনাস 1 ইকুয়াল টু আমি কিমান পালো 4 মাইনাস 1 ইকুয়াল টু আমি 3 পালো এতিয়া চোৱাচোন ইয়াত আমি 0 পালো ইয়াত আমি 2/√3 কাৰে কি পালো নন জিৰো নাম্বাৰ 3 পালো গতিকে আমি কি লিখিম যেহেতু p of কি p of minus 1/√3 equal to কি হয় 0 0 হয় গতিকে কি আহিব গতিকে minus 1/√3 প্রদত্ত বহুপদটোৰ এটা শূন্য হয় আৰু p of কি আছিলে 2/√3 not equal to 0 p of 2/√3 not equal to 0 হোৱাৰ বাবে p of 2/√3 ভ্যালুটো yes p of 2/√3 not equal to 0 মানে 3 পাইছো হোৱাৰ বাবে 2/√3 প্রদত্ত বহুপদটোৰ শূন্য নহয় বুজি পাইছানে যেহেতু ইয়াত কি আছিল যে -1/√3 কাৰণে p of -1/√3 কি হল 0 ওলাইছে গতিকে -1/√3 কি হ'ব ইয়াৰ এটা শূন্য হ'ব কিন্তু যেহেতু 2/√3 টু p of x ৰ মান p of 2/√3 কি হয় বহালে আমি কি পালো নন জিৰো নাম্বাৰ পালো 3 পালো গতিকে 2/√3 কি হয় ইয়াৰ এটা শূন্য নহয় গতিকে যাৰ কাৰণে শূন্য পাইছো ইকুয়াল টু 0 পাইছো তাৰ কাৰণে আমি শূন্য বুলি কম আৰু যদি নন জিৰো নাম্বাৰ আছে আমি শূন্য নহয় বুলি কম কোশ্চন নম্বৰ 8 হেকৰ কোশ্চনটো কি দি আছে কোশ্চন নম্বৰ 8 ত কি দি আছে আমি দেখি লওঁ এখিনি নোট কৰি লবা আমাৰ ইয়াত সমীকৰণটো কি দি বহুপদটো কি দি আছে p of x কোশ্চন নম্বৰ 8 p of x equal to 2x plus 1 2x plus 1 দি আছে আৰু x ৰ মান দুটা এটা দি আছে 1/2 আমাৰ x ৰ মান কি দি আছে 1/2 গতিকে আমি তা কি কৰিব লাগিব p of 1/2 ৰ মান উলিয়াব লাগিব p of 1/2 কলে কি আহিব 2 into 1/2 2 into x x ৰ ঠাইত 1/2 বহাই দিলো প্লাস 1 আছে প্লাস 1 কৰিলো 2 2 ক্যান্সেল গল ইকুয়াল টু 1 থাকিলে প্লাস 1 ইকুয়াল টু কিমান পালো 2 পালো 0 হয় নে p of 1/2 ৰ মানটো 0 হয় নে তোমাক আনসারটো সোয়া p of 1/2 ৰ মানটো 0 হল নে নহল 0 নহয় যদি p of 1/2 ৰ মান 0 নহয় তাৰ মানে 1/2 এই প্ৰদত্ত বহুপদটোৰ এটা শূন্য নহয় যদি 0 হয় তেতিয়ালে শূন্য হয় যদি 0 নহয় তেতিয়ালে আমি শূন্য নহয় বুলি কম বাস ইমানেই যেহেতু ইয়াত লিখি দিম আমি যেহেতু p of 1/2 not equal to 0 p of 1/2 not equal to 0 গতিকে 1/2 প্রদত্ত বহুপদটোৰ শূন্য নহয় প্রদত্ত বহুপদটোৰ শূন্য নহয় প্রশ্নটো আমাক কি সুধিছিলে যে উল্লেখিত মানবোৰ কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰা তাৰমানে এই যে বহুপদবোৰ দি আছে তাৰ কাষত আমাৰ x ৰ মানবোৰ দি আছে সেই মানবোৰ আমি এই বহুপদটোত বহালে আমি কি মান পাম যদি বহুপদটোৰ মান শূন্য পাও তেতিয়ালে আমি কম যে কাষত উল্লেখিত যি মান আছে সেই মানটো এই বহুপদটোৰ এটা শূন্য হয়
যদি ইকুয়াল টু 0 নাপাও তেন্তে আমি কওঁ শূন্য নহয়। এতিয়া আশা কৰিছো এই কুৱেশ্যনটো তোমালোকে বুজি পাইছা। যদি বুজি পাইছা তেন্তে ইয়াত যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিবলৈ পাৰিবা। শূন্য হয় নে নহয় আমি কিদৰে পৰীক্ষা কৰিম, যে সেই বহুপদটোত থকা যি চলক আছে সেই চলকৰ কি মানৰ বাবে সেই বহুপদটোৰ মান শূন্য হয়। এক্সৰ যদি পি অফ এক্স এটা বহুপদ হয়, পি অফ এক্স যদি এটা বহুপদ হয় তেন্তে এই বহুপদটোৰ শূন্য কেনেকৈ নিৰ্ণয় কৰিম, যে এই বহুপদটোৰ মান শূন্য আমি সমান বুলি ধৰি লওঁ। এই বহুপদটোৰ মান শূন্য হবলৈ হলে ইয়াত এক্সৰ মান কি হ'ব লাগিব, এক্সৰ মান কিহৰ বাবে এই বহুপদটোৰ মান শূন্য হয় তাকে কি বুলি কয়, বহুপদটোৰ শূন্য বুলি কয়। সে এক্সৰ মান যদি 2 ৰ কাৰণে শূন্য হয়, এক্সৰ মান যদি আমি 2 বহাইলে পি অফ এক্সৰ মান যদি 0 ওলায় তাৰ মানে 2 কি হয়, এই বহুপদটো এটা শূন্য হ'ব। এইটোৱে হ'ল উত্তৰ। নেক্সট কুৱেশ্যনত তোমালোকক ক'ব যে শূন্য নিৰ্ণয় কৰা। তো শূন্য নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰিব লাগিব, যি আমাৰ বহুপদটো দিয়া থাকিব সেই বহুপদটো সে আমাৰ কুৱেশ্যন নম্বৰ 8 কি দিয়া আছে, আমাৰ পি অফ এক্স ইকুৱেল টু কি দিয়া আছে, 2x প্লাস 1 দিয়া আছে। তো 2x প্লাস 1 এই বহুপদটোৰ এটা শূন্য নিৰ্ণয় কৰা। শূন্যটো কিমান হ'ব, আমি এই বহুপদটো শূন্য বুলি ধৰি ল'ম। সে পি অফ এক্স ইকুৱেল টু 0, পি অফ এক্স ইকুৱেল টু 0 হবৰ কাৰণে কি হ'ব লাগিব, 2x প্লাস 1 ইকুৱেল টু 0 হ'ব লাগিব। তাৰ মানে 2x ৰ ভ্যালুটো আমি ৰাখি দিলে বাওঁফালে 1 টো এইফালে লৈ যাব লাগিব, -1 হৈ যাব। সমীকৰণ কিদৰে সমাধান কৰা হয় তোমালোকে ক্লাছ 8 শিকিছা বা পিছলৈ শিকিবলৈ পাবা। আমি কি কৰো, য'ত x থকা টাৰ্মবোৰ আছে সেই x থকা পদবোৰ আমি বাওঁফালে ৰাখো আৰু বাকি যিমানবোৰ সংখ্যা বা ধ্ৰুৱক পদবোৰ আছে আমি সেইবিলাকক সোঁফাললৈ পক্ষান্তৰ কৰো। আৰু যেতিয়া আমি পক্ষান্তৰ কৰো চিনবিলাকৰ অদল বদল হয়। যেনে পজিটিভ আছিলে +1 আছিলে, সোঁফালে গৈ -1 হ'ল। এতিয়া x ৰ লগত 2 কি আছে, পূৰণ হৈছে। আমি এতিয়া কি কৰিব লাগিব, 2 ৰে হৰণ কৰিব লাগিব। দুই পক্ষত যদি আমি 2 ৰে হৰণ কৰি দিওঁ কি পাম, x পাম। কাৰণ ইয়াত 2 আছিলে, ইয়াত 2 ৰে হৰণ কৰিলে 2 টো কেনসেল গ'ল। ইয়াত -1 আছিলে, তাৰ তলত 2 আহিলে। গতিকে আমি x ৰ ভ্যালুটো কি পালো, x ৰ ভ্যালুটো -1/2 পালো। গতিকে x ৰ ভ্যালুটো -1/2 যদি ইয়াত বহালো হেতেন তেতিয়া ইকুৱেল টু কি পালো হয়, 0 পালো হয়। কাৰণ 2 * -1/2 + 1 যদি বহালো হয় তেতিয়া এইটো -1 + 1 = 0 পাম। গতিকে এই বহুপদটোৰ এটা শূন্য কি হয়, x = -1/2, অর্থাৎ -1/2 যদি ইয়াত হল হেতেন তেতিয়া এইটো শূন্য হল হেতেন। গতিকে যদি আমি নেক্সট কুৱেশ্যনটো কৰো তাত আমি এইদৰে কৰিবলৈ লাগিব। তোমালোকে এইখিনি বুজি পাইছা বুলি মই আশা কৰিছো আৰু ইয়াতে আজি এই ক্লাছটো সামৰণি মাৰিছো। তোমালোকে ঘৰত ভালকে পঢ়া শুনা কৰা, কিবা বুজি নোপোৱা থাকিলে আমাক লিখিবা, আমি সেইখিনি আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। হ'বনে বাৰু? থেংক ইউ।